নমস্কাৰ আৰম্ভ কৰিছো প্ৰাগনিউজ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় ষ্টুডিঅত মই সংঘমিত্ৰা আজি কণ্ঠ সংগীত নহয় যন্ত্ৰ সংগীতৰ এক বিশেষ অনুষ্ঠান হুৰেৰে সজাব বিচাৰিছো আজি আপোনাৰ এই বিশেষ সময়খিনি আমি আমন্ত্ৰণ কৰি আনিছো নৱপ্ৰজন্মৰ দুগৰাকীকৈ প্ৰতিভাৱান শিল্পী আমাৰ লগত আছে বাঁহীবাদক হীৰকজ্যোতি কলিতা স্বাগতম জনাইছো লগতে আমাৰ লগত আছে বেহেলাবাদক অনুৰাগ ডেকা স্বাগতম জনাইছো বাঁহীৰ সুৰত উদ্ভাসিত হ'ব আপোনাৰ সময় বেহেলাৰ মই অনুৰাগৰ ওচৰলৈ আহিছো অনুৰাগ কথা পাতিম প্ৰথমতে আমি টিহুৰ শুনিলো ভাইলিনত প্ৰথমে কি শুনাব প্ৰথমতে মই এটা ৰাগেৰে অলপমান 2 মিনিটৰ পৰা 1 মিনিটৰ এটা আলাপেৰে ষ্টাৰ্ট কৰি ভূপেন হাজৰিকা দেৱৰ ৰচিত গীত জোনাকৰে ৰাতি অসমীৰে মাটি সেইটোৰে আৰম্ভ কৰিব বিচাৰিছো আৰু গাইছে কণ্ঠদান কৰিছে লতা মংগেশকাৰ জীয়ে সঁচাকৈ খুব সুন্দৰ অনুৰাগ আৰু সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এক কালজয়ী সৃষ্টি আপোনাৰ ভাইলিনৰ সুৰত বিশেষভাৱে প্ৰাণ পাই উঠিছে খুব ভাল লাগিলে আৰু অনুৰাগকো যদি মই একেটা প্ৰশ্নই সুধো হীৰকৰ দৰে এই ভাইলিনখন নিজৰ লগত লৈ ফুৰা কিমান দিন হ'ল মোৰ সংগীতৰ যদি যাত্ৰাটো আপুনি ক'ব যায় তেতিয়াহ'লে মই 3 বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিলো 3 বছৰ বয়স মানে ষ্টেজ পাৰফৰ্মেন্স মই তেতিয়া গান গাইছিলো
তাৰপিছতে ক্লাছ 1 লৈকে মই গান গাই আছিলোঁ মাজতে মোৰ মানে অলপমান নিচাটো কমিলে ঘৰত মা দেউতাই সদায় ছাপোৰ্ট দিছে মাৰ পৰা বহুত বস্তু শিকিছোঁ আৰু মায়ে গান গায় তাৰপিছতে মোৰ মানে এনেকুৱা আছিল যে কেতিয়াবা ডান্স কৰিব মন যায় কেতিয়াবা এক্টিং কৰিব মন যায় চবকে দেখি ইনফ্লুৱেঞ্চ হৈ যাওঁ মায়ে মোক ক'লে এটা ইনষ্ট্ৰুমেণ্ট চুজ কৰা তেতিয়া মোৰ তবলা বজাব মন আছিল উস্তাদ জাকিৰ হুছেইন অলপতে তেওঁ আমাৰ পৰা হেৰাই গৈছে তেখেতৰ ইনস্পিৰেশ্যন আছিলে মোৰ মানে বহুত এটা তেখেত তেতিয়া মানে মই তেখেতক চাই মানে তবলা বজাব মন আছিলে কিন্তু মায়ে মোক ক'লে যে মাৰ মানে ভাইলখন ফেভৰেট হয় কাৰণে মোক ভাইলখন ল'ব দিলে ভাইলখন ল'লোঁ লোৱাৰ পিছত তেনেকৈ ক্লাছ 2ৰ পৰা আজিলৈকে মানে চৰ্চা কৰি মোৰ গুৰু আন্তৰ্জাতিক খাতিক সম্পন্ন বেহেলা বাদক মনোজ বৰুৱা ছাৰ আৰু ৰবি শৰ্মা মেম তেখেতৰ পৰা মই মানে ট্ৰেইনিং লৈ আছোঁ তালিম লৈ আছোঁ আৰু সৰুৰ পৰাই তেনেকৈ চৰ্চা কৰি আছোঁ ঠিক আছে খুব ভাল লাগিছে এইদৰে চৰ্চা চলি আছে ইমান কম বয়সৰ পৰা এইদৰে আগবঢ়াই নিছে চৰ্চা আমি আৰু সুৰ শুনিম কিন্তু আমাৰ এটা বিৰতিৰ সময় হৈছে অনুষ্ঠানত আমি বিৰতি ল'বই লাগিব আমাৰ এই বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আমাৰ এটা বিৰতিৰ সময় বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাগনিজৰ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আৰু আজি আমি অনুষ্ঠানটি সজাব বিচাৰিছো খুৰেৰে পুনৰ মই আহিছো হিৰকৰ ওচৰলৈ হিৰক এবাৰ কি শুনিম মই এবাৰ পাপনদাৰ খুব জনপ্ৰিয় গীত তোমাৰ কথা ভাবিলে জানা সকলো গায়ে থাকে ষ্টেজত মইও বজাবলৈ অলপমান চেষ্টা কৰিছো কেনেকুৱা পাই ৰাইজে ভাল লাগিলে আসলতে হিৰক বাহিৰ
যিটো সুৰ বা বাঁহীৰ সুৰটোত এটা বেলেগ এটা শক্তি থাকে ন এটা সন্মোহনী শক্তি থকা বুলি কয় ন খুব দূৰত যেতিয়া এটা বাঁহী বাজে তেতিয়াও সেই সুৰটোৱে আমাক আকৰ্ষণ কৰে ন ক'ৰ পৰা আহিছে বাঁহীৰ সুৰটো উৎসটো ক'ৰ পৰা আহিছে মানুহৰ এটা কৌতূহল থাকে আৰু এই গীতটো পাপনদাৰ এটি খুব জনপ্ৰিয় গীতটিৰ কথা সুৰ খুবেই ধুনীয়া কিন্তু বাঁহীৰ সুৰত আৰু এক অন্য এক মাত্ৰা পাইছে গীতটোৱে মানে বজাই বহুত বেছি ভাল লাগে হয় গতিকে মই অনুষ্ঠানত বজাওঁ এই গীতটো আৰু মানুহৰ অনুৰোধো থাকে এই গীতটো সেইকাৰণে মানে মই বজাওঁৱে আৰু লগতে বিভিন্ন ধৰণৰ জনপ্ৰিয় গীতসমূহ এইদৰে হীৰকে বাঁহীৰ সুৰত এইদৰে মই ইতিমধ্যে কৈছোঁ যে এক অন্য মাত্ৰা দিবলৈ চেষ্টা কৰে বাঁহীৰ সুৰেৰে ধৰি ৰখাৰ চেষ্টা কৰে আৰু আমি ইতিমধ্যে হীৰকৰ ইউটিউব চেনেলটো আমি বিভিন্ন ধৰণৰ গীত এইদৰে শুনিবলৈ পাওঁ বাঁহীৰ সুৰত মই দিয়ে থাকোঁ প্ৰায় তাত কভাৰবিলাক জনপ্ৰিয় গীতবিলাকৰ যিবিলাক গানবিলাক সেইবিলাক বাঁহীৰ সুৰত বাজে মই তাত দি থাকোঁ হয় এনেকুৱা মোৰ চেনেলটো গ'লে আপোনালোকে দেখাই পাব ৰাইজে দেখাই পাব এনেকুৱা আৰু হয় ঠিক আছে কথা পাতি যাম মই এবাৰ অনুৰাগৰ ওচৰলৈ আহিছোঁ অনুৰাগ আমি অসমীয়া গীত শুনিছোঁ এটি হিন্দী গীত শুনো নেকি আপোনাৰ ভাইলিনৰ সুৰত ঠিক আছে মই চেষ্টা কৰিম খুব ভাল লাগিলে অনুৰাগ আৰু 1942 লাভ ষ্টৰী এখন খুব জনপ্ৰিয় এখন চিনেমা আছিলে আৰু সেই চিনেমাখনৰ এটি জনপ্ৰিয় গীত কবিতা কৃষ্ণমূৰ্তিয়ে কণ্ঠদান কৰা খুব সুন্দৰকৈ বজাইছে আৰু আদি বৰ্মন ছাৰৰ সুৰ হয় খুব সুন্দৰ আৰু ইতিমধ্যে মই হীৰককো একেটা কথাই কৈছোঁ যে যিসমূহ গীত আপোনালোকে নিৰ্বাচন কৰিছে সেই গীতসমূহ শুনিলেই শুনি থাকিবলৈ মন যায় হেঁপাহ নপলায় আৰু তেতিয়া যেতিয়া সেই সুৰটো যেতিয়া এটা বাদ্যযন্ত্ৰ তুলি দিয়া হয় এক বিশেষ মাত্ৰা প্ৰদান কৰা হয় সেই গীতটিক আৰু আমি আচলতে অনুষ্ঠানটোৰ জৰিয়তে সেইটোৱে আচলতে আমি দৰ্শকক দিবলৈ চেষ্টা কৰিছোঁ অনুৰাগ বৰ্তমান কি কৰি আছে আপুনি বৰ্তমান মই এমটেক কৰি আছোঁ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত আৰু লগতে মই এজ এ ৰিচাৰ্চ এছ'চিয়েটো কাম কৰি আছোঁ পাৰ্ট টাইম মানে তাতে অলপমান ৰিচাৰ্চ কাইণ্ড অফ ৱৰ্কছ মানে এইবিলাক অলপমান ষ্টাডিজ কৰি আছোঁ আৰু পাৰ্ট টাইম এটা ৰিচাৰ্চ এছ'চিয়েট হিচাপে জইন কৰিছোঁ আৰু সমান্তৰালভাৱে সংগীতৰ চৰ্চা সংগীতত মই বাকী মানে এতিয়া বৰ্তমান মোৰ এটা নিজৰ ইউটিউব চেনেল আছে তাতে মই যিমান পুৰণা অসমীয়া গান আছে বা ইভেন হিন্দী গানো কেতিয়াবা দিওঁ আৰু অসমীয়া গান মানে পুৰণা যিখিনি ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱ দীপালী বৰঠাকুৰ বাইদেউ পাৰ্বতী প্ৰসাদ দেৱ বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতসকলৰ গীতবিলাক চেষ্টা কৰিছোঁ কভাৰ কৰিবলৈ আৰু অলপমান নতুন মানে সুৰখিনি মিউজিক যিখিনি পাৰ্ট সেইখিনি অলপ বদলাই পেলাইও দিবলৈ চেষ্টা কৰিছোঁ
আৰু বাকি লগত মই এতিয়া দুখনমান ফিল্মৰ বেকগ্ৰাউণ্ড মিউজিকতো মানে কাম কৰিছিলোঁ চন্দ্ৰমোদয় ছাৰৰ আণ্ডাৰত কাম কৰিছিলোঁ ডক্টৰ হিতেশ বৰুৱা ছাৰৰ আণ্ডাৰতো কাম কৰিছোঁ তাৰপিছতে ড্ৰপ অফ আ ছান সেইখনত ৰিচেণ্টলি নেশ্যনেল এৱাৰ্ড পোৱা ফিল্ম হয় তাতে মোৰ মানে বেকগ্ৰাউণ্ড মিউজিক আছে বেকগ্ৰাউণ্ড স্ক'ৰ আছে আৰু কিছুমান গান মডাৰ্ণ মানে আধুনিক গীতত সুৰ দি আছোঁ আৰু ষ্টেজ শ্ব' কৰোঁ কেতিয়াবা কেতিয়াবা হয় খুব ভাল কথা খুব কম বয়সতে ইমান সুন্দৰ সুন্দৰ কাম কৰি আছে আৰু বিশেষকৈ এই যে আপুনি উল্লেখ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা সেই গীতসমূহ নৱপ্ৰজন্মৰ মাজত সেই গীতসমূহৰ প্ৰচাৰ প্ৰসাৰটো যথেষ্ট মানে এটা খুব দৰকাৰী কথা সেই গীতসমূহ যে এইদৰে ভাইলিনৰ সুৰত তুলি আপুনি ইউটিউব চেনেলৰ জৰিয়তে হ'লেও দৰ্শকৰ মাজত দিবলৈ চেষ্টা কৰিছে তো খুব ভাল কথা মোৰ অনুৰাগ ডেকা বুলি মাৰিলে ANUREEG ডেকা ভাইলিন এইটো ইউটিউব চেনেল দৰ্শকে যদি চাব বিচাৰে চাব পাৰে ঠিক আছে আমি কথা পাতি যাম আৰু বাঁহী আৰু ভাইলিনত আমি সুৰ শুনি যাম এটা বিৰতি লৈ লম আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি আগবঢ়াই লৈ যাম এটা বিৰতি লৈ লৈছো প্ৰাগনিজ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আৰু ইতিমধ্যে আমি জনাইছো যে সুৰেৰে সজাব বিচাৰিছো আজি আপোনাৰ এই বিশেষ সময়খিনি হীৰকৰ ওচৰলৈ আহিছো হীৰক যেহেতু আপুনি ইতিমধ্যে কৈছে যে মঞ্চত অনুষ্ঠান পৰিবেশন কৰে আৰু লগতে নিজৰো কিছুমান কাম কৰি আছে আপুনি অসমীয়া ছবি জগতৰ লগতো জড়িত ৰত্নাকৰ ছবিখনতো আপুনি বেকগ্ৰাউণ্ড মিউজিক কৰিছে হয় মানে মই এইখিনিতে জুবিনদাৰ নামটো একদম ল'বই লাগিব মানে প্ৰথম যেতিয়া মোক মানে প্ৰথম গুৱাহাটীত অনা মানুহজন আছে জুবিনদা আৰু প্ৰথম মই ষ্টুডিঅ' যদিও বজাইছোঁ ৰেকৰ্ডিঙত এইটো মোক জুবিনদাই বজাইছিল আৰু সেই যোগসূত্ৰটো কেনেকৈ স্থাপন হ'ল জুবিনদাৰ লগত মানে ক'ত লগ পোৱা ওচৰত আহিছিলোঁ আহোঁতে মই মানে বাঁহীটো লৈয়ে আহিছিলোঁ জুবিনদা বজাব দিলে কিবা কৈছে তই বজা তোৰ হিচাপত বজা তেনেকৈ বজালোঁ জুবিনদা ভাল পালে ভাল পাই মানে যিদিনা গৈছোঁ সিদিনাই মোক ষ্টুডিঅ' লৈ গৈছে সিদিনাই লৈ গৈছে মানে ভাল পাই মানে দাদাই কৈছে বেলেগতকৈ অলপ বেলেগ পাইছোঁ তই বল বোলে মোৰ লগত চিনেমাত বজাবি মই তেতিয়া নাজানো যে ৰত্নাকৰ কিবা চিনেমাই কি মই এইবিলাক একো নাজানো ষ্টুডিঅ'ত প্ৰথম মই দাদাই মোক লৈ আহিছিল আমাৰ জুৰুত তিনিআলি যিটো ৰেডিঅ' ষ্টুডিঅ' আছে তাত মই বজাইছিলোঁ তেতিয়ালৈকে নাজানো মই ৰত্নাকৰ যে কিবা চিনেমা আৰু মোক মোৰ মতেই বজাব দিছে কৈছে তই তোৰ হিচাপতে বজা তেনেকৈ বজালোঁ মানে আৰম্ভণি মোক জুবিনদা কৰোঁ একদম গুৱাহাটীত প্ৰথম আৰু এতিয়াতো ষ্টুডিঅ'ত বজাওঁ বাৰু মই আগৰ পৰাও বজাওঁ গানবিলাকত প্ৰথম জুবিনদা আনিছিল গুৱাহাটীত গতিকে জুবিনদাৰ নামটো একদম ল'বই লাগিব মই য'ত যাওঁ জুবিনদাৰ কথা ক'বই যাওঁ ভাল লাগে আৰু তেনে এজন ব্যক্তিৰ সান্নিধ্য পোৱাটো বা তেখেতে এইদৰে আগবঢ়াই লৈ অনাটো বহুত ডাঙৰ কথা মোৰ বাবে বহুত মানে বহুত আৰু দাদা মোক বাঁহী পৰ্যন্ত গিফ্ট কৰিছে 9টা বাঁহী গিফ্ট কৰিছে 9টা বাঁহী আজি জুবিনদাই দিয়া বাঁহী অনা হৈছে নে জুবিনদাই দিয়া বাঁহী অনা নাই ঘৰত থৈয়ে দিছোঁ মই নানো তাৰমানে ঠিক আছে এবাৰ হীৰক আমি এবাৰ হিন্দী সুৰ এটা শুনো নেকি হিন্দী গীতৰ সুৰ বাঁহীত হিন্দী গীতৰ সুৰ কল হোনা হো গীতটো বহুত বেছি ভাল লাগে বাঁহীত তাৰ লগত মিক্স কৰি যি টাইটানিকৰ সুৰ হয় ঠিক আছে
হিৰক আৰু ইয়াৰ আগতে কৈছো ন বাহিত যেটো এটা সন্মোহনী শক্তি থাকে হিৰুদাৰ কবিতাতে আছে যেটো ইতিমধ্যে গীত আকাৰে জুবিন দাই গাইছে হেৰু বাহি তোক ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুছি কোনো পূৰ্ণিমা ৰাতি সঁচাকৈ বাহি সুৰটোৱে মানুহক এখন অন্য পৃথিৱীলৈ লৈ যায় খুব ভাল লাগিলে অনুৰাগ আহিম আপোনাৰ ওচৰলৈ পুনৰ এটা বিৰতি লৈ লওঁ আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি আগবঢ়াই লৈ যাম এখিনতে লৈ লৈছো এটা সৰু বিৰতি আপুনি চাই আছে প্ৰাগনিজ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আৰু আজি মোৰ সৈতে আছে নৱপ্ৰজন্মৰ দুগৰাকীকৈ প্ৰতিভাৱান শিল্পী বাহিবাদক হিৰকজ্যোতি কলিতা আৰু বেহেলাবাদক অনুৰাগ ডেকা অনুৰাগৰ ওচৰলৈ আহিছো অনুৰাগ আমি এটা কথা জানো যে 2021 ৰ ইণ্ডিয়ান আইডলৰ সেই সিজনটোৰ লগত আপুনিও জড়িত কিন্তু সাধাৰণতে আমি জানো যে ইণ্ডিয়ান আইডলত অকল কণ্ঠ সংগীতৰ ওপৰত যেহেতু তাত প্ৰতিযোগিতা অনুষ্ঠিত হয় কিন্তু আপুনি বেহেলাবাদক হিচাপে ভায়োলিন বাদক হিচাপে কি ধৰণে জড়িত 2021 ইণ্ডিয়ান আইডলে সোনি টিভি ইণ্ডিয়ান আইডল আৰু মাৰুতি সুজুকি তিনিও মিলি পেলাই এটা কম্পিটিশ্যন পাতিছিলে মাই লিমিটলেছ টেলেণ্ট তাতে মই ফাৰ্ষ্ট অডিশ্যন দিছিলোঁ দিয়াৰ পিছত নেক্সট মোক আফটাৰ 2-3 মান্থছ তেওঁলোকে কণ্টেক্ট কৰিলে আই এম চিলেক্টেড বুলি আৰু তাৰপিছতে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে মাতিলে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে মানে ইনিচিয়েলি এৰাউণ্ড 25,000 কনটেষ্টেণ্টছ আছিলে তাৰ পৰা মানে চিলেক্ট কৰি 3-4টা ৰাউণ্ড 4টা ৰাউণ্ড আছিলে 4টা ৰাউণ্ড আছিলে লাষ্টত মানে লাষ্ট ৰাউণ্ডত গুগল মিটত হৈছে আৰু মানে অনলাইন তেতিয়া কোভিড আছিলে সেইকাৰণে তাৰপিছত তাতে সিলেকশ্যন পালো উইনাৰ হৈছিলোঁ মই মানে সেই কম্পিটিশ্যনটো উইনাৰ আছিলোঁ সেই কম্পিটিশ্যনটোৰ উইনাৰ আছিলে ইনষ্ট্ৰুমেণ্টেল কম্পিটিশ্যন আছিলে ইনষ্ট্ৰুমেণ্টেল আছিলে আৰু সেই কম্পিটিশ্যনটোৰ উইনাৰক মানে উইথ ইণ্ডিয়ান আইডল টপ 6 2021 ৰ পৱনদীপ আৰু ৰীতা তেওঁলোকৰ লগত কলাবৰেশ্যন ভিডিঅ' এটাৰ কাৰণে মাতিছিলে মানে কলাবৰেশ্যন ভিডিঅ' আৰু তাতে মানে শ্ব'জ হৈছিল আৰু অলপমান সেনেকৈ গৈছিলোঁ গৈ পেলাই এটা ভাল এক্সপিৰিয়েঞ্চো হ'ল মিউজিক ভিডিঅ' কৰিলোঁ লগতে অলপমান কৰিঅ'গ্ৰাফি শিকিলোঁ অলপমান ডান্সো আছিলে মিউজিকো আছিলে অলপমান ছিংগিঙো আছিল সবখিনি মানে আছিলে আৰু তাতে মই ভায়োলিন বজাইছিলোঁ ভিডিঅ'টোত কিবা তাত পৰা গীত নিৰ্বাচন কৰি দিয়া হৈছিল মঞ্জিলকা জুনুন সেই গীতটো যদি চাই মঞ্জিলকা জুনুন ইণ্ডিয়ান আইডল বুলি তাতে মোক আপোনালোকে দেখা পাব তাত বজাইছিলে খুব ভাল কথা যে আমি অসমৰ এগৰাকী সন্তানে ইণ্ডিয়ান আইডলত গৈ ইনষ্ট্ৰুমেণ্টেল এই বিশেষ শিতানটোত উইনাৰ হৈছে লগতে ইণ্ডিয়ান আইডল সেই ছিজনটোৰ যিসকল উইনাৰ ফাইনেলিষ্টসকলৰ লগত টপ 6 ফাইনেলিষ্টৰ লগত আপুনি বজোৱাৰ সুযোগ পাইছে খুব ভাল কথা এইদৰে আকৌ জিলিকি উঠক ৰাষ্ট্ৰীয় পৰ্যায়ত আমি সেইটো আশা কৰিম এবাৰ পুনৰ এটি সুৰ শুনো কি শুনিম মই অতি জনপ্ৰিয় গীত এটা অসমৰ আধুনিক গীত জোৰমলয়া সেই গীতটো বজাবলৈ চেষ্টা কৰিম
সঁচাকৈ বেহেলাৰ সুৰটো খুব অন্তস্পৰ্শী হীৰক নিজে বাঁহী বজায় আজি কাষতে বেহেলা বাদক আছে বেহেলাৰ সুৰ শুনিছে কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে মই শুনি একদম মানে কি কম আৰু মানে ভাল লাগিছে হয় ঠিক আছে আমাৰ আৰু এটা বিৰতিৰ সময় হৈছে আমি সেই সংখলৈ উভতি আহিম পুনৰ এটা বিৰতি লৈ লওঁ আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি উভতি আহিম সেই সংখলৈ এটা সৰু বিৰতিৰ পিছত উভতি আহিছো সমৃদ্ধ সময়ৰ সেই সংখলৈ আৰু বাঁহী আৰু ভাইলিনৰ সুৰৰ মূৰ্ছনাৰে জীপাল হৈছে আমাৰ আজি অনুষ্ঠান সমৃদ্ধ সময় অনুৰাগ আৰু হীৰক আমি সেই সংখত আহি উপনীত হৈছোহি গতিকে সেই সংখত কিন্তু আমি যুগলবন্দী সুধিম বাঁহী আৰু ভাইলিন একেলগে কি শুনাব প্ৰথমতে এটা বিয়া সিজন চলি আছে বিয়া সুৰ বজাব পাৰি এতিয়া যেহেতু বিয়া সিজন চলি আছে ঠিক আছে প্ৰথমে আমি বিয়া নাম শুনো চেষ্টা কৰিছো মই আজি লগ পাইছো প্ৰেক্টিচ কৰা নাই আমি এতিয়ালৈকে উইদাউট প্ৰেক্টিচ কিমানখিনি কি কৰিব পাৰো নাজানো কিবা ভুল হলে একদম ক্ষমা কৰি দিলে ঠিক আছে হ'ব লাগিলে আৰু ইজনে সিজনক আসলে প্ৰথমবাৰৰ বাবে লগ পাইছে আৰু দুটা পৃথক পৃথক বাদ্য কিন্তু বিয়া নামৰ সুৰ ইমান ভাল লাগিলে শুনি হীৰক উৰুলিটো কেনেকৈ শুনিবলৈ পালো আমি হেতু হীৰকৰ সৃষ্টি মোৰ সৃষ্টি নহয় আমাৰ ছাৰে কেতিয়াবা অনুষ্ঠান কৰিলে এনেকে দিয়ে তেনেকে দিয়ে ঠিক ছাৰৰ পৰা মোৰ ওচৰত আহিছে আৰু মোৰ সৃষ্টি নহয় কিন্তু মই হঠাৎ ভাবিলো উৰুলিটো কৰ পৰা আহিলে হেনে মানে এইটো প্ৰেক্টিচ লাগিব এনে এনেকুৱা নহয় কিন্তু এনে এটু কৰি দিলে যে হ'ব এটু নহয় আৰু প্ৰেক্টিচ লাগিব প্ৰেক্টিচ কৰাৰ ফলত অলপ ওলাইছে খুব ভালকে ওলাইছে আৰু খুব সুন্দৰ বিয়া নামৰ সুৰ আমি অনুৰাগৰ ভাইলিনটো শুনিলো গতিকে আমি ইতিমধ্যে কৈছো যে অনুষ্ঠানটো আমি সামৰিব লাগিব কিন্তু আমি এটি বিহুৰে সামৰো ভাল লাগিব ভাইলিন আৰু বাঁহীৰ বিহুৰ সুৰ যুগলবন্দী ঠিক আছে চেষ্টা কৰিছো যেহেতু বিহু আহি আছে গতিকে বিহু বজাবই লাগিব ঠিক আছে মই আৰম্ভ কৰি দিছো
লাগিলে হীৰক আৰু অনুৰাগ কোনো ধৰণৰ ৰিহাৰ্চেল নাই তাৰ পিছতো ইমান সুন্দৰকৈ অনুষ্ঠানটো শেষ কৰিছে খুব ভাল লাগিলে আমি যদি কওঁ মহাভাৰতৰ সেই বিখ্যাত সুৰটো হীৰকৰ বাহিৰ তাৰ পিছতে ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী সুৰ অনুৰাগৰ বেহেলাত আমি শুনিলো আৰু শেষত এটা বিহুৰে ভূপেন হাজৰিকাদেৱৰ এটি বিহুৰ পৰা আৰম্ভ হৈ জুবিনদাৰ কণ্ঠৰ বিহু খুব সুন্দৰকৈ অনুষ্ঠানটি দুয়ে সজাই তুলিলে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো দুয়োকে এই বেহেলাখন লৈ আচলতে বহুত সপোন দেখিছে অনুৰাগে ঠিক সেইদৰে বাঁহীটো হাতত লৈ অলেখ সপোন আছে হীৰকৰো গতিকে দুয়োৰে সপোনবোৰ এইদৰে বাস্তৱায়িত হওক সপোনবিলাকে আকাশ স্পৰ্শ কৰক আমি সেই আশা কৰিছো ৰাজ্যতে নহয় ৰাজ্যৰ পৰিধি ভাঙি এইদৰে আগবাঢ়ি যাওক আমি দুয়োকে লৈ যেন এইদৰে গৌৰৱ কৰিব পাৰোঁ আমি আশা কৰিছো সুৰৰ এই বিশেষ অনুষ্ঠানে আপোনাৰ সময়খিনি সমৃদ্ধ কৰিলে বিদায় লৈছো সমৃদ্ধ সময়ৰ পৰা ধন্যবাদ